ৰাজ্য চৰকাৰে লৈ অহা ব্যৱস্থাৱলী আৰু ইয়াৰ গোটেই প্ৰেক্ষাপটটো আজি আমি সদনত আলোচনা কৰিছো। মানৱ বিধায়ক মানৱ ডেকা ডাঙৰীয়াই এই সমস্ত বিষয়টো আমাৰ সদনত উত্থাপন কৰিছে। বিধায়ক মনোৰঞ্জন তালুকদাৰ, আমিনুল ইছলাম, ভুৱন পেগু, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, দুৰ্গা দাস বড়ো, অখিল গগৈ, সুশান্ত বৰগোহাঁই আৰু দেৱব্ৰত শইকীয়া ডাঙৰীয়া সন্মানীয় বিধায়কসকলো বিষয়টোত অংশগ্ৰহণ কৰিছে। অধ্যক্ষ মহোদয়, প্ৰথম বিষয়টোৱে হ'ল যে কংগ্ৰেছ চৰকাৰৰ দিনত ৰাকেশ পাল APSCৰ সদস্য হোৱাৰ পিছত, অধ্যক্ষ হোৱাৰ পিছত যি দুৰ্নীতি বা নিযুক্তিৰ ক্ষেত্ৰত দুৰ্নীতি খেলি মেলি আমাৰ পোহৰলৈ আহিছে। কিন্তু এইটো প্ৰথম নহয়, মই নাম ক'ব নোখোজো। ইয়াৰ আগতেও কংগ্ৰেছ চৰকাৰৰ দিনত নিযুক্তিপ্ৰাপ্ত লোকসেৱা আয়োগৰ অধ্যক্ষৰ বাসভৱনত আৰক্ষীয়ে বা ইনকাম টেক্স ডিপাৰ্টমেণ্টে তালাচী কৰিছে আৰু পৰৱৰ্তী সময়ত অসমৰ মাননীয় বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই কেইখনমান বাতৰি কাকত পঢ়িছে, কিন্তু ভলিউমছ অফ নিউজ পেপাৰ ৰিপৰ্টিং হৈছিলে আৰু অসমৰ ৰাইজে আশা কৰিছিলে যে লাহে লাহে লোকসেৱা আয়োগ এক সংস্কাৰৰ দিশলৈ গতি কৰিব আৰু যিবিলাক ঘটনা প্ৰথমতে হৈছিল পুনৰাবৃত্তি নহ'ব। যি কি নহওক অধ্যক্ষ মহোদয়, ডিব্ৰুগড় আৰক্ষী থানাত অংশুমিতা গগৈয়ে প্ৰথম ৰাকেশ পালৰ ওপৰত বা লোকসেৱা আয়োগৰ ডেণ্টেল ডক্টৰৰ নিযুক্তিক লৈ পেলাই এজাহাৰ এখন দাখিল কৰে। সেই সময়ত লোকসেৱা আয়োগৰ বিৰুদ্ধে FIR দাখিল হৈছে আৰু FIR খন দাখিল কৰাৰ পিছত গোটেই ঘটনাটো আমি যদি বিচাৰিলোহেঁতেন যে এইটো পোহৰলৈ আহিব নালাগে আৰু 2-3টা 10টা চাকৰি ব্লেকমেইল কৰি ল'ব লাগে, তেতিয়ালে গোচৰটো আগেই নাবাঢ়িলেহেঁতেন। অংশুমিতা গগৈ এখন এজাহাৰ দিলে, এজাহাৰখনৰ খবৰ মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়াই 1 মিনিটতে পালে। সোণোৱাল ডাঙৰীয়াই ৰাকেশ পালক ফোন কৰিলে যে গধূলি আপোনাৰ ঘৰলৈকে পুলিচ আহিব, দিনটো ঠিক ঠাক কৰি থৈ দিয়ক। পুলিচে আহি একোৱে নাপালেহেঁতেন। কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে সাহসী সিদ্ধান্ত ললে যে আমি কেছ ৰেজিষ্টাৰ কৰিম আৰু এই কেছটোক আমি লজিকেল কনক্লুজনলৈকে লৈ যাম। আজি যিসকল ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনক বা কিবা APSC ফৰ ইনজাষ্টিচ এইবিলাক টুইটাৰ হেণ্ডেলৰ নাম কৈছে, তেওঁলোকে APSC ফৰ ইনজাষ্টিচ টুইট নকৰে। তেওঁলোকে পৃথিৱীৰ আমেৰিকাৰ পৰা ইংলেণ্ডৰ সব ঘটনা টুইট কৰে। এইবিলাক হেণ্ডেলৰ কোনো ক্ৰেডিবিলিটি নাই। কিন্তু মই যিটো ক্ৰেডিবল কথা কৈছো যে আজি সদনে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ধন্যবাদ জনাব লাগিব যে ৰাজ্যৰ গৃহমন্ত্ৰী হিচাপে তেখেতে সাহসী সিদ্ধান্ত গ্ৰহণ কৰিলে যে লোকসেৱা আয়োগৰ তদন্ত আমি ক্ষিপ্ৰতাৰে কৰিম আৰু সাহসিকতাৰে কৰিম। লোকসেৱা আয়োগৰ তদন্ত আৰম্ভ হ'ল। ডেণ্টেল ডক্টৰৰ কেছ আছিল। সেই সময়ত যদি আমি বিচাৰিলোহেঁতেন তাতে সীমাবদ্ধ হৈ থাকিলহেঁতেন। কিন্তু আমাৰ চৰকাৰখনে সিদ্ধান্ত ল'লে যে নহয়, লোকসেৱা আয়োগক আমি কলংকৰ পৰা মুক্ত কৰিম। SIT হ'ল আৰু প্ৰথম পৰ্যায়তে আমি কেইবাজনো ব্যক্তিক লোকসেৱা আয়োগৰ তদানীন্তন অধ্যক্ষ ৰাকেশ পাল,
তেখেতৰ লগত সেই সময়ত জড়িত কেইবাজনো মেম্বাৰ পবিত্ৰ কৈবৰ্ত ডক্টৰ বসন্ত দলে আব্বাছ আলী আহমেদ সৈয়দ মুছাৰফ হুছেইন মামুল আলী চৌধুৰী এই ধৰণে ডক্টৰ সামেদুৰ ৰহমান প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষৰ ইতিহাসত লোকসেৱা আয়োগৰ অধ্যক্ষ আৰু মেম্বাৰসকলক গ্ৰেপ্তাৰ কৰা হয় ইয়াৰ আগলৈকে ভাৰতবৰ্ষত কোনো উদাহৰণে নাই যে এপিএসসি বা পাব্লিক সাৰ্ভিস কমিশনৰ চেয়াৰম্যান আৰু মেম্বাৰক এই ধৰণে গ্ৰেপ্তাৰ কৰে দিস ইজ দ্য ফাৰ্ষ্ট এক্সাম্পল ইন দ্য কন্টেম্পৰাৰী ইণ্ডিয়ান হিষ্ট্ৰী আৰু ইমান ডাঙৰ সাহসী সিদ্ধান্ত আমিও শিলঙত মাতি লৈ গৈ হিচাপ নিকাচ কৰি ল'ব পাৰিলোহেঁতেন বা কৰবাত মাতি লৈ গৈ হিচাপ নিকাচ কৰি ল'ব পাৰিলোহেঁতেন কিন্তু আমি সিদ্ধান্ত লৈছিলো যে নহয় আমি এক্সাম্পলাৰী একশ্যন ল'ম লোকসেৱা আয়োগৰ অধ্যক্ষক আইন মতে আমি ডিল কৰিম গ্ৰেপ্তাৰ কৰিম মেম্বাৰসকলক ডিল কৰিম আৰু এই গোটেই প্ৰচেষ্টাটোক নিকা কৰাৰ আমি প্ৰয়াস কৰিম আজি আমাৰ চৰকাৰৰ দিনত লোকসেৱা আয়োগত যিমান নিযুক্তি হৈছে ইয়াৰ পৰৱৰ্তী জাষ্টিস বিপ্লৱ শৰ্মা কমিশন ইজ এবাউট 2013 and 14 ৰাকেশ পালক বিদায় দিয়াৰ পিছত লোকসেৱা আয়োগত হোৱা প্ৰত্যেকটো পৰীক্ষা স্বচ্ছতাৰ ভিত্তিত কৰা হৈছে অসমৰ দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ লৰা ছোৱালীয়ে আজি চৰকাৰী চাকৰি পাইছে আজি এপিএসসি যেতিয়া আমি নিযুক্তি পত্ৰ দিবলৈ সমবেত হওঁ এতিয়া কোনো মন্ত্ৰী লৰাক হলটোত আমি দেখা নাপাওঁ কংগ্ৰেছ চৰকাৰৰ দিনত একোটা এপিএসসি নিযুক্তিত 6জন 7জন কেবিনেট মিনিষ্টাৰৰ লৰা ছোৱালীয়ে থাকিছিল মেৰিট আছিল মেৰিট নাই মই ক'ব নাযাওঁ কিন্তু বাতৰি কাকতত হু ইজ হু বুলি এখন লিষ্ট ওলাইছিল সেই সময়ত কোন কি হয় কোন কাৰ নহয় আজি এনেকুৱা তালিকা বনাবৰ কাৰণে অৱকাশই নাই প্ৰত্যেকজন লৰা ছোৱালী এটা ভাল মেৰিটত পাছ কৰি আহিছে আৰু লাহে লাহে লোকসেৱা আয়োগৰ ওপৰত মানুহৰ আস্থা উভতি আহিছে আজি সকলোতকৈ এই দুৰ্নীতিৰ কিমান তদন্ত হৈছে তদন্ত হোৱা নাই সেই বিষয়টোলৈকে যোৱাৰ আগতে মই কওঁ যে এই দুৰ্নীতিয়ে অসমৰ ভৱিষ্যত প্ৰজন্মক এটা অন্তত দি থৈ গ'ল যে আজিৰে পৰা আৰু এপিএসসিত কেতিয়াও দুৰ্নীতি হ'ব নোৱাৰে দিস ইজ দ্য বিগেষ্ট এচিভমেন্ট আৰু এপিএসসিয়ে নহয় আজি তৃতীয় চতুৰ্থ শ্ৰেণীৰ চাকৰিলৈকে আমি সম্পূৰ্ণ স্বচ্ছতা আজি অসমৰ চৰকাৰী চাকৰি অসমৰ দুখীয়া দৰিদ্ৰ মধ্যবিত্ত সমাজৰ বাবে উপলব্ধ হ'ব পাৰিছে কোনেও তামুল এখন খোৱাৰো তাত অৱকাশ নাই সম্পূৰ্ণভাৱে স্বচ্ছতাৰ ভিত্তিত আজি চৰকাৰী চাকৰি পাব পৰা হৈছে মাননীয় অধ্যক্ষ মহোদয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া আজি ইয়াত নিজক ডিফেন্ড কৰাৰ বাবে উপস্থিত নাই সেইবাবে আমি এনেকুৱা কথা কোৱাৰ প্ৰয়োজন নাই যি কথা তেখেতে ইয়াত ডিফেন্ড কৰিব নোৱাৰে কিন্তু যিখিনি কথা আউট অফ ৰেকৰ্ডছ হয় যি ফাইলত লিখা থাকে যি স্পষ্টভাৱে যিকোনো পৰ্যায়ত তাক পৰীক্ষা কৰিব পাৰি এই গোটেই কেলেংকাৰীৰ লগত জড়িত দুটা তিনটা ফাণ্ডামেণ্টেল কথা আমি পৰীক্ষা কৰিব লাগিব প্ৰথম কথা এপিএসসি নিযুক্তি কেনেকৈ হয় তপনলাল বৰুৱা কমিটি গঠন কৰা হৈছিল যেতিয়া তাৰাপ্ৰসাদ দাস ডাঙৰীয়াৰ দিনত হোৱা দুৰ্নীতিৰ তদন্তসমূহ সন্মুখলৈ আহিছিল তেতিয়া তাত সদস্য কেনেকৈ নিযুক্তি কৰিব পাৰি
তাৰ এটা স্পষ্ট ৰিকমেণ্ডেশ্যন আছে আজি প্ৰথম পৰ্যায়ত এপিএছসি সিদ্ধান্ত লোৱা হৈছিল যে 50% of its member has to be from the state civil service or from the IS IPS ji ontota secretary level loike তেওঁলোকে সৰকাৰত সেৱা আগবঢ়াইছে আৰু second 50% কমিটি খনে কৈছিল যে প্ৰতিষ্ঠিত শিক্ষাবিদ বা সমসাময়িক অভিজ্ঞতা থকা ব্যক্তি আন 50%ত সৰকাৰে নিযুক্তি কৰিব পাৰিব থ্ৰু এ সাৰ্চ কমিটি অৰ্থাৎ প্ৰথম 3 জন লোকৰ বা 2 জন লোকৰ এখন কমিটি হল মুখ্য সচিব থাকিলে কোনোবা থাকিলে প্যানেল এটা বনালে প্যানেলটো সন্মুখলৈকে আহিলে সৰকাৰে সিদ্ধান্ত লব যদি কোনোবা ব্যক্তিয়ে কয় মই মেম্বাৰ হ'ব খুজিছো তাৰ মানে তুমি এপিএসসিত নিজে কিয় সদস্য হ'ব খুজিছা that is the close of the matter যদি আজি মই কোনোবাই মোক আবেদন কৰে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় মোক লোকসেৱা আয়োগত সদস্য কৰি দিও তেতিয়া প্ৰথম ডিসকুৱালিফিকেশন তাৰ পৰা আৰম্ভ হ'ব যে খুজি এপিএসসিত কিয় মেম্বাৰ হ'ব এতিয়া আমি ৰেকৰ্ডলৈকে চাওঁ জাস্টিস বিপ্লৱ শৰ্মা কমিটিৰ প্ৰথম অবজাৰভেশনটোৱে হৈছিল যেটো very very important observation যে সার্চ কমিটিয়ে রাকেশ পালক নিযুক্তি কৰা নাছিল তেওঁৰ নাম কোনেও ৰিকমেন্ড কৰা নাছিল and these are matter of records আজি যদি সন্মুখত তৰুণ গগৈ ডাঙৰীয়াও থাকিলেহেঁতেন he cannot deny his signature যিমানখিনি ৰেকৰ্ডত আছে মই ৰেকৰ্ডত কম বিয়া সভাত কি দিয়া দিয়ে হৈছিল সেইটো ৰেকৰ্ডত নাই মুকুল শইকীয়াৰ স্টেটমেন্টৰ ভিত্তিত মই কোনো কথাও কব খোজা নাই মুকুল শইকীয়াৰ স্টেটমেন্টত অখিল গগৈ ডাঙৰীয়াৰ নাম আহিছে মই কব খোজা নাই কাৰণ তেওঁ স্টেটমেন্ট হে দিছে this may not be part of evidence এতিয়া যদি 2013 গম পালোহেঁতেন মুকুল শইকীয়া ডাঙৰীয়া লিখিছে যে নিজৰা পাৰৰ ঘৰত মই গৈছিলো অখিল গগৈ ডাঙৰীয়া তাত আছিল তেতিয়া আমি টাৱাৰ লোকেশন চালোহেঁতেন যে সেই সময়ত দুইজন মানুহ একেটা টাৱাৰত আছে নে নাই তেতিয়া আমি প্ৰাইমাৰ ফেসি গম পালেহেঁতেন যে হয় দুইজন মানুহ একেটা টাৱাৰ লোকেশনত আছে কিন্তু আজি আমি সেই পৰ্যায়লৈকে যাম নাযাম তেনেকুৱা ধৰণৰ কথালৈকে মই সোমাব খোজা নাই মই ইমানটোতে মই ৰেকৰ্ড ৰাখিব খুজিছো যে what is born out of records ৰাকেশ পালে মাননীয় মুখ্যমন্ত্ৰী সেই সময় তৰুণ গগৈ ডাঙৰীয়াক লগ কৰে আৰু 6/9/2008 তাৰিখে তেওঁ এপ্লিকেশন দিয়ে যে মোক লোকসেৱা আয়োগৰ মেম্বাৰ হিচাপে মোক নিযুক্তি দিয়ক আজি মোক যদি কোনোবাই লগ কৰি কয় যে মোক লোকসেৱা আয়োগৰ নিযুক্তি দিয়ক কাগজখন হাতত লৈ মই তাক ক্লোজ কৰিব লাগিব কোনো কোৱালিফিকেশন চোৱা নাই তেওঁৰ ব্যাকগ্ৰাউণ্ড চোৱা নাই আৰু তেওঁ এপ্লিকেশন খনত লিখি দিলে যে আই এম এ সিনিয়ৰ এডভোকেট অফ গুৱাহাটী হাই আৰু মাননীয় মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই কাগজখনৰ ওপৰত লিখি দিলে মে বি কনসিডাৰ This is born out of records যিখিনি নেকি কমিশনে ৰেকৰ্ডৰ কাগজত বিচাৰি পাইছে ইয়াৰ পিছত এই যেটো নিযুক্তি তেখেতক লিখি দিয়াৰ পিছত সেই কাগজখন ইমিডিয়েটলি ফাইলত প্ৰসেস হৈ আহে আৰু তৎপৰতাৰে মে বি কনসিডাৰ্ড বুলি লিখা চিঠিখনৰ ওপৰতে আমাৰ আপোনালোকে যদি লক্ষ্য কৰে যে 6/9/2008 ৰাকেশ পালে এপ্লিকেশন দিছে and 30/9/2008 in a gap of 24 days ফাইল তলৰ পৰা আহিলে মুখ্যমন্ত্ৰী তাতো গল ফাইল গভৰ্ণৰ তাতো গল
আৰু তেওঁৰ এপইণ্টমেণ্ট লেটাৰ 39/2008 ওলাই গ'ল আৰু কোনেও এবাৰলৈকে খবৰো নকৰিলে যে হুৱেডাৰ ৰাকেশ পাল যে সিনিয়ৰ এডভোকেট অফ গুৱাহাটী হাইকোৰ্টৰ ন পিছত ওলালে যে তেওঁ হাইকোৰ্টৰ সিনিয়ৰ এডভোকেট নহয় তেওঁ নটাৰী পাব্লিকহে আছিল তাৰমানে কংগ্ৰেছ চৰকাৰখন কেনেকৈ চলিছিল 6 তাৰিখে মই আবেদন কৰিলো মোক নিযুক্তি দিয়ক মই মে বি কনসিডাৰ্ড লিখিলো ততাতৈয়াকৈ সেই নিযুক্তি প্ৰচেছ হ'ল আৰু মানুহজনৰ নিযুক্তি হৈ গ'ল ঠিক আছে সদস্য হিচাপে তেওঁ নিযুক্তিৰ যেটো ব্যৱস্থা সেই ব্যৱস্থাত ৰাকেশ পালে আবেদন কৰিলে তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী দায়িত্বত আছিল তেখেতে লিখি দিলে নিযুক্তি হ'ল 5 বছৰ লোকসেৱা আয়োগ চলিলে 8ৰ পৰা 5 বছৰ ধুনিয়াকৈ চলিলে তাত কি আছিল কেনেকৈ চলাইছিলে চৰকাৰৰ লগতটো ফিডবেক থাকিবই লাগে যে এজন মানুহে কেনেকৈ চলাইছে কেনেকৈ চলোৱা নাই 2013 তাৰিখে এইবাৰ ৰাকেশ পালে আবেদন কৰা নাই এইবাৰ তৰুণ গগৈ ডাঙৰীয়াই নিজে এটা নোট লিখিল মুখ্য সচিবলৈকে যে চেয়াৰমেন পদটো খালি আছে আৰু আপোনালোকে ইমিডিয়েটলি ৰাকেশ পালক চেয়াৰমেন হিচাপে নিযুক্তি দিয়ক আগৰবাৰ আহিছিল এখন এপ্লিকেশনৰ ভিত্তিত ৰাকেশ পালে আবেদন কৰিলে মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া লিখি দিলে মে বি কনসিডাৰ্ড সেই ফাইলটো আকৌ তেওঁৰ ওচৰলৈকে আহিলে আৰু দিস ডিপাৰ্টমেন্ট ওয়াজ লুকড আফটাৰ বাই এক্স চিফ মিনিষ্টাৰ তৰুণ গগৈ ইয়াত কোনো কেবিনেট মন্ত্ৰী সেই সময়ত নাছিল ৰাজ্যিক মন্ত্ৰীও নাছিল দ্যাট ওয়াজ হিজ ডিপাৰ্টমেন্ট তাৰ মাজত কোনো নাছিল তেখেতৰ পৰামৰ্শত ৰাকেশ পালৰ নিযুক্তি গভৰ্ণৰ ডাঙৰীয়াই কৰিলে নিযুক্তি হ'ল 2008ৰ পৰা 13 লৈকে ব্ৰহ্মপুত্ৰ দি বহুত পানী বাগৰি গ'ল এইবাৰ এপ্লিকেশন দিয়াৰো প্ৰয়োজন নহল এইবাৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই এখন চিঠি লিখিলে কালৈকে মুখ্য সচিবলৈকে যে আপুনি ৰাকেশ পালক এপিএসসিৰ অধ্যক্ষ হিচাপে নিযুক্তি কৰক অধ্যক্ষ মহোদয় মুখ্য সচিবে মুখ্যমন্ত্ৰীক জনালে যে আমি ৰাকেশ পালক যদি নিযুক্তি কৰিব লাগে the terms of reference has to be finalized কাৰণ কিয় এপিএসসিৰ মেম্বাৰ আৰু চেয়াৰমেন দুটা বেলেগ পোষ্ট নে একেটাই পোষ্ট তাৰ ওপৰত ডিবেট আছে বিভিন্ন হাইকোৰ্টৰ অৰ্ডাৰ আছে যে এজন এপিএসসিত মেম্বাৰ হবৰ কাৰণে 5 years or 62 years 10 বছৰ কাৰ্যকাল পাব পাৰিব তেনেকুৱা কতো ব্যৱস্থা নাছিলে অৰ্থাৎ মই যদি মেম্বাৰ এজনক চেয়াৰমেনো কৰো তেতিয়ালে ৰেসিডুৰি পিৰিয়ডটোৰ কাৰণেহে তেওঁ চেয়াৰমেন হ'ব পাৰে তাৰমানে 4.5 বছৰ মই মেম্বাৰ হলো তাৰ পিছত মই চেয়াৰমেন হম I can be chairman only for 6 months এই কথাটো যেতিয়া লিখিলে তেতিয়া ফাইল চলিলে আৰু এই কথাখিনিকে মুকুল শইকীয়াই তেওঁৰ জবানবন্দীত লিখিছে যে কিছুদিন সময় লাগিলে 18 তাৰিখে এই ফাইলটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত এই ঘটনাবিলাক আপ এণ্ড ডাউন হল যে কিমান দিনৰ কাৰণে দিব লাগিব 5/12/2013 তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফাইল ৰাজ্যপালক প্ৰেৰণ কৰে যে তেখেতক নিযুক্তি দিয়ক আৰু তেখেতক নিযুক্তি 5 তাৰিখে ফাইল পঠালে 7 তাৰিখে এপ্ৰুভেল হৈ গুছি আহিলে উইদিন 2 days তো ৰাকেশ পালৰ নিযুক্তি হ'ল
কিন্তু নিযুক্তিৰ এটা কথা লিখা থাকা গল হাউস টাইম আমি এক্সটেনশন কৰিছো terms and condition will be notified separately তামে তেতিয়ালৈকে মুখ্য সচিবে নিজৰ পজিশনটো ধৰি আছে যে ৰাকেশ পাল ৰেসিডুৰি পিৰিয়ডটোৰ কাৰণে হে হ'ব পাৰিব 5/12/2013 তাৰিখে তেখেতৰ নিযুক্তি হল তাৰ পিছত 8/9/2014 তাৰিখে আকৌ এখন চৰকাৰে নটিফিকেশন উলিয়াই দিলে যে ৰাকেশ পালৰ কাৰণে কোনো হুকিয়াকৈ কন্ডিশন সাৰ্ভিস কন্ডিশন নহব তেও another 5 years লাভ কৰিব look at the manipulation প্ৰথম তেও নিযুক্তি দিয়া হল এজ এ সিনিয়ৰ এডভোকেট কিন্তু তেও আসলতে খিদিনাখন সিনিয়ৰ এডভোকেট নাছিলে তেও 30/9/2008 ফাৰ্স্ট নিযুক্তি পালে সেকেন্ড নিযুক্তি দিবৰ কাৰণে 18/10/2013 ফাইল দিয়া গল তাৰ পিছত 18/11 মুখ্য সচিবে আপত্তি কৰিলে যে তেও 5 বছৰ কাৰণে হ'ব নোৱাৰে তেও কন্ডিশন বেলেগ কৰি দিব লাগিব প্ৰথম অৱস্থাত মুখ্যমন্ত্ৰী মানি ললে যে তেও কন্ডিশন হুকিয়া কৈ দিম এতিয়া খালি চেয়াৰম্যান কৰি দিও এখেতক চেয়াৰম্যান কৰি দিয়া গল আৰু সাবসিকুৱেন্টলি 8/9/2014 সনত তেও নিযুক্তিত থকা গুটেই কন্ডিশন খেনি বা যি কন্ডিশন প্ৰেসক্ৰাইব কৰিব লাগিছিল একো প্ৰেসক্ৰাইব নকৰি সিম্পলি কৈ দিলে যে তেও 5 বছৰ অথবা 62 বছৰ তামনে টোটাল টেনিউৰ হি গট 10 years এইটোৱে আটাইকৈ কেলেংকাৰী কোনে কৰিছিল কোট গৈছিলে ইমানটো যোৱাৰ আগতে প্ৰথম গুটেই নীতি নিয়ম প্ৰথম নিযুক্তি ভুল আছিল ঠিক আছে আমি মানি ললো যে প্ৰথম নিযুক্তিটো তেও এপ্লিকেশন এখন দিলে মই নিযুক্তি দি দিলো কিন্তু 2008 পৰা 2014 সনলৈকে সিস্টেমটোৱে সেই ব্যক্তিজনক সহায় কৰি গৈয়ে থাকিল গতিকে কোনোবাই যদি কয় 13-14 ৰে ফাইল খুলিব লাগে তেনেকুৱা নহয় খুলিব লাগিলে 8 পৰাই খুলিব লাগিব খুলি দিবটো সহজ খুলি দিবটো পাৰি কিন্তু এতিয়া 8-9 খুলি ইমান ৰেকৰ্ড এটা মই কলুৱে নহয় যে বহুত বিলাক টেকনলজিক্যাল ৰিজন আছে এতিয়া যদি দুইটা মোবাইলৰ টাৱাৰ মিলাব লাগে 3 বছৰ ওপৰ দিবই নোৱাৰে সো ল্যাপস অফ টাইম এইটোৱে জাস্টিসক কিল কৰি দিয়ে এতিয়াও আমি এটা বিশেষ গোচৰৰ কাৰণে পুৰণা কাগজ পত্ৰ চাব খুজি আছো টেকনলজিয়ে সেইটো সময়ত সাপোৰ্ট নকৰিছিল আজি ইন্ডিয়া বদলি গল 2008-9 সনত টেকনলজিয়ে নাছিল যি নহক আজি এই গুটেই কথাখিনি ৰাকেশ পালক এবাৰ নিযুক্তিত ভুল হ'ব পাৰে দ্বিতীয়বাৰ নিযুক্তিত ভুল হ'ব পাৰে তৃতীয়বাৰলৈকে the file has been pursued and finally all condition is withdrawn তেও 5 বছৰ বা 62 বছৰলৈকে তেও 10 বছৰৰ এটা টেনিউৰ দিয়া গল এনেকুৱা নহয় যে এই সময়ছোৱাৰ ভিতৰত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰী আজি যি পেপাৰ ক্লিপ দেখুৱাইছে এনেকুৱা পেপাৰ ক্লিপ উলোৱা নাছিল হাজাৰ হাজাৰ পেপাৰ ক্লিপ উলাইছিল কংগ্ৰেছ দলেটো প্ৰয়োজনে অনুভৱ কৰা নাছিল পেপাৰ ক্লিপ চোৱা আজি মোক দেখুৱা হৈছে পেপাৰ ক্লিপ যদি পেপাৰ ক্লিপ চালু হেতেন তেতিয়া ৰাকেশ পালৰটো নিযুক্তিয়ে নহলহেতেন আজি এই ধৰণে অসমৰ লোকসেৱা আয়োগৰ ক্ষেত্ৰত it is a repeated crime by the Congress government. First crime was committed during a period of another chief minister. Second crime has been committed during the tenure of another chief minister. Not one. Two chief minister has compromised with the integrity of Assam Public Service Commission. This is the history of Congress party. Our pisot homoyat tekhet nijukti hol. Nijukti huar pisot jetia agoleke jodi ami agbahi jao Biplab Sharma committee likhise
যে মুখ্যমন্ত্ৰীৰ সন্তানৰ বিবাহত তেওঁক 3 লাখ টকা মূল্যৰ গহনা যোগান ধৰা হয় আমি ইনকাম টেক্সলৈকে লিখিছো যে whether that has been reflected in his statement or not কিন্তু আটাইতকৈ ইম্পৰ্টেন্ট কথা যে আজিলৈকে এই বিপ্লৱ শৰ্মা কমিটিৰ তদন্ত ওলোৱাৰ আজিলৈকে 20 দিন হৈ গল মাননীয় সংসদ গৰাকীয়ে এতিয়ালৈকে টুইটাৰ ফেসবুকত লিখা নাই যে ঘটনাটো অসত্য অখিল গগৈ ডাঙৰীয়াই তেওঁক ডিফেন্ড কৰাৰ বাবে চেষ্টা কৰিছে কিন্তু তেওঁ নিজে তাৰমানে সিস্টেমটোৰ প্ৰতি কিমান অবজ্ঞা যে কোন বিপ্লৱ শৰ্মা কি লোকসেৱা আয়োগ আমাৰ ওপৰত যদি লিখিছে আমি তাৰ উত্তৰ দিবলৈ বাধ্য নহয় যেনেকে অসমৰ এটা বিশেষ পৰিয়াল ভাৰতৰ এটা বিশেষ পৰিয়ালে যেনেকে ভাবে যে I am above the law আজি আন এজনে ভাবি লৈছে যে we are above the law অখিল গগৈ ডাঙৰীয়াৰ ক্ষেত্ৰত লিখিছে এটোটো কৈছে সোণৰ চেন আঙুঠি ব্ৰেসলেট কিমান হ'ব পাৰে তো আনলিমিটেড এমাউন্ট আজিলৈকে অসমত কিবা এটা কথা ওলালে আমাৰ বিষয়ে যদি কিবা এটা উঠায় সুঙাবিলা খেদি ফুৰে আপোনাৰ ওপৰত এটো উঠিছে উত্তৰ দিয়ক কিন্তু ৰাজপুত্ৰ হোৱা কাৰণে আজিলৈকে এটা সামান্য সোশ্যাল মিডিয়া স্টেটমেন্ট দিয়া নাই যে এই এলিগেশন তো রং আমাক একো না লাগে আমি কাকো বিশ্বাস নকৰো এজন ব্যক্তিৰ ওপৰত উঠা অভিযোগ এটা এতিয়া মাননীয় দেৱব্ৰত শইকীয়া ডাঙৰীয়াই ভাষণ দিলে তেওঁ ভাষণত এবাৰো নকলে যে সংসদ গৰাকীৰ ওপৰত উঠা অভিযোগটো মিছা বা মুখ সদনত জনাব দিছে এটো মিছা বুলি আপুনি তো নিজে কব নোৱাৰে মই নকওঁ কিন্তু মই কৈছো 8B সেকশন মতে মাতি আনি ভেৰিফাই কৰিব পৰা গ'ল ভেৰিফাই কৰা নাই না কৰিম মই এতিয়া কোট এৰি দিম আপুনিয়ে কৈছে this may be again recorded আচ্ছা এতিয়া ঘটনাটো হৈছে যে দেৱব্ৰত শইকীয়া ডাঙৰীয়াই আজি সদনত এই বিষয়টোত পাৰ্টিসিপেট কৰিব কালিয়া মই টিভিত কৈ দিছো ফেসবুকত কৈ দিছো যে বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন হ'ব অধ্যক্ষ মহোদয়ে এই গুটেই সাৰ্কুলাৰখন যে আজি এই বিষয়টো আহিব জুৱা কালিয়ে নটিফাই কৰিছে এটলিষ্ট সদনত ৰেকৰ্ড হক যে মোৰ বিয়াত মই তেনেকুৱা কোনো উপহাৰ লোৱা নাছিলো এজন কংগ্ৰেছৰ সদস্যক তেখেতে অধিকৃত কৰিব পাৰিলেহেঁতেন যে আপুনি হাউসত ডিবেটটোত কব যে মোৰ ওপৰত হোৱা অভিযোগটো মিছা আৰু এটো মই প্ৰত্যাখ্যান কৰিছো আজি 20 দিন হৈ গল অখিল গগৈ ডাঙৰীয়াক চাব হি ইজ মোৰ লয়েল দেন দা কংগ্ৰেছ পাৰ্টি লগে লগে প্ৰেছ কনফাৰেন্স কৰিলে যে নাই 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 বিয়াত দিলে তো কোনে জানে বিয়াত তো আৰু জুনে তুনে জি টিক দি গুছি যায় কালি মোৰ বিয়াত মোৰ লৰা বিয়া হোৱা নাই মোৰ লৰাৰ বিয়াত যদি আদানী আম্বানী আহি 100 কোটি টকা দি থৈ যায় অখিল গগৈ ডাঙৰীয়াই তেনেকুৱা ষ্টেটমেন্ট দিব নেকি যে নহয় এটো তো নন্দিলৰ গাত দোষ নাই বেচেৰা তাকটো দি থৈ গৈছে এটো ৰেকৰ্ড হ'ব পাৰে নেকি হিমন্ত বিশ্ব শৰ্মা আমি বিলাক সাধাৰণ মধ্যবিত্ত পৰিয়ালৰ পৰা ইয়ালৈকে অহাৰ কাৰণে আমাৰ ক্ষেত্ৰত আইন কানুন বেলেগ হয়তো অখিল গগৈ ডাঙৰীয়াৰ কাৰণে আইন কানুন বেলেগ তেখেতৰ 3 লাখ টকা লোৱাটোৰ ওপৰত আমি সবে তেখেতৰ টিটকাৰি মাৰি আছো কাৰণ হি হেজ ৰিজন ফ্ৰম এ স্মল ফেমিলি কিন্তু ৰজাৰ ঘৰতটো কব আমি কোনেও সাহস কৰা নাই আৰু অখিল গগৈ ডাঙৰীয়াই নিজক যিমান ডিফেন্ড কৰিছে তাতকৈ ৰজাক বেছি ডিফেন্ড কৰিছে মই পইচা লোৱা বুলি কতো নাই দে না না কমল মেধি আপোনাৰ বিহাফত লৈছে কমল মেধি আপোনালোকৰ পাৰ্টিৰ মানুহ আপুনি আমাক দিছে কেনেকে দিছে আপুনি ইমান ভাল যদি খেদালে বুলি কৈ দিয়ক মই আকৌ কৈছো আপোনাকতো মই পাৰ্টিৰ পৰা খেদাই দিয়ক আপোনালোকৰ পাৰ্টিৰ পৰা খেদাই দিয়ক ভাল পাৰ্টি প্লিজ ৰিপ্লাই টু হ'ব লাগিব মাননীয় অধ্যক্ষ মহোদয় কমল মেধি ডাঙৰীয়াক আমি কেইদিনমান ৰাখিছো কিন্তু আপোনাৰ লগত আপুনি মাজে মাজে উলিয়াই দিয়া আকৌ আপুনি লৈ লয় গতিকে আপোনাৰ হিষ্ট্ৰী এবাৰো নহয়
গতিকে এতিয়া আপুনি আমাৰ তাত থৈছে নে কি কৰিছে এইটো পিছতহে গম পাম গতিকে এইটো বাৰু বাদ দিয়ক এইটো কথা আমি পিছত আলোচনা মাননীয় নাই কথাটো কৈছো কমল মেধি ডাঙৰীয়া এতিয়া অখিল গগৈৰ লগত হি হেজ এ ভেৰি হট এণ্ড কোল্ড ৰিলেশ্যনশ্বিপ মাজে মাজে বেয়া হয় আকৌ ঘূৰি আহে কাৰণ দুইজনৰ কি আছে নাজানো কিন্তু মই কমেণ্ট দিব খোজা নাই কাৰণ সাধাৰণ ঘৰৰ মানুহৰ এনেকুৱা হলে ধৰাটো আমাৰ প্ৰৱণতা কিন্তু অখিল গগৈ ডাঙৰীয়াই তেওঁক এপিএছচিৰ চেয়াৰমেন দিব নোৱাৰে কমল মেধিয়েও দিব নোৱাৰে এপিএছচিৰ চেয়াৰমেন কোনে দিলে ৰুলত ভাঙি কোনে দিলে আৰু তেওঁৰ লৰাৰ বিষয়ে যেতিয়া এলিগেশ্যন আহে সাধাৰণ মানুহৰ মনত ডেফিনেটলি প্ৰশ্ন উঠিব যে হয় আজি অখিল গগৈ ডাঙৰীয়া কোনোবাই মোক কোনোবাই কিবা দিব আপোনাক কোনোবাই কিবা দিব ভয়ত দিব যে ঠিক আছে আমাৰ কথা যাতে বেছিকৈ কৈ নুফুৰ কিয় আমিতো তেওঁক এপইণ্টমেণ্ট দিব নোৱাৰো আমিতো তেওঁক 10 বছৰৰ কাৰণে এপিএছচিত দিব নোৱাৰো কিন্তু যিজনে 10 বছৰৰ কাৰণে দিব পাৰে তেওঁৰ ঘৰৰ বিয়াত যদি সোণৰ অলংকাৰ দিয়ে ইট ইজ এ প্ৰাইমা ফেচি কেছ অফ কৰাপশ্যন আনলেছ ইট ইজ ডিনাইড unless it is denied আজিলৈকে এই মুহূৰ্তলৈকে কংগ্ৰেছ দলৰ সংসদ গৌৰৱ গগৈ ডাঙৰীয়াই আজিলৈকে ডিনাই কৰা নাই যদি ডিনাই কৰা নাই তাৰ মানে ইট ক্যান বি একসেপ্টেড আমি গ্ৰহণ কৰিব পাৰো হি হ্যাজ টেকেন দ্যাট মানি ইন হিজ ম্যাৰেজ আৰু অখিল গগৈ ডাঙৰীয়াই এটা ভাল কথা কৈছে যে বিয়াত দিলেতো গম নাপায় কংগ্ৰেছ দলৰ এজন স্পোকসম্যান বেদব্ৰত বৰাই কৈছে যে বিয়াত দিলে তেওঁ কেনেকে গম পায় তাৰ মানে আজিৰ পৰা যদি আপোনালোকে কৰাপশন কৰিব খুজিছে কাবাৰ ঘৰৰ বিয়া এখন পাতি লব কংগ্ৰেছ পাৰ্টি হেজ এ ৰুল যে ক'ত কৰাপশন কৰিব পাৰি তেওঁলোকে এইটো জানে এণ্ড দিস বেদব্ৰত বৰা মই যাৰ নাম কৈছো হি ইজ দ্য অফিচিয়েল স্পোকসপাৰ্সন অফ দ্য পাৰ্টি চিফ না কৈছে বিয়াত উপহাৰ লোৱাটো ভুল নহয় সভাপতিও কৈছে যে বিয়াত উপহাৰ লোৱাটো ভুল নহয় তাৰ মানে এতিয়া আমাৰ অফিচাৰ সকলোকে কংগ্ৰেছ দলে এটা কৰাপশনৰ সিস্টেম শিকাই দিলে যে আপোনালোকে বেলেগত নলব বিয়াত লৈ লব কাবাৰ ঘৰৰ বিয়া এখন পাতিব ভতিজাকৰ বিয়া পাতিব ভাগিনীয়েকৰ বিয়া পাতিব লৈ লব এনেকে কৰাপশন কেনেকে কৰিব পাৰি তাৰো পাব্লিক টিপস কংগ্ৰেছ পাৰ্টিয়ে দিয়ে ফ্ৰী এডভাইস দিয়ে আৰু অখিল গগৈ ডাঙৰীয়া নিজে এন্টি কৰাপশন এক্টিভিষ্ট হৈ তেখেতে সেইটোক জাস্টিফাই কৰে আৰু যদি এই অভিযুক্ত হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত কিবা কৰি আহিলেতেন শেষে হৈ গলোহেঁতেন এটা লাইন কৈ দিওঁ মানে মই একচুৱেলি নাজানো যে বিয়াত যদি কিবা দিয়ে ইনকাম টেক্সত দেখুৱাবলৈ মই নাজানো সেইটো কথা মই আপোনাক স্বীকাৰ কৰি দিছো দেই মই নাজানো একচুৱেলি নাজানো ইনকাম টেক্স নাই আপোনালোকে চাব আপুনি মাইকটো বন্ধ কৰি থক বহুতে ভাবে যে অসমৰ মিডিয়াই অখিল গগৈক সাপোৰ্ট কৰে কিন্তু এই ঘটনাটোত অখিল গগৈ এপইণ্টিং অথৰিটিও নহয় অখিল গগৈয়ে ৰাকেশ পালক এপইণ্ট দিব নোৱাৰে কিন্তু অখিল গগৈৰ ওপৰত যিমান নিউজ বজাইছে গৌৰৱ গগৈৰ ওপৰত বজোৱা নাই কিয় অখিল গগৈ সাধাৰণ ঘৰৰ ল'ৰা ছোৱালী একে দিজ আৰ সিৰিয়াছ এলিগেশ্যন অখিল গগৈ ডাঙৰীয়াৰ এলিগেশ্যন ইজ যে বাই দ্য ৱে অফ ডিসকাশন তাত কোনো প্রুফ নাই আপোনাৰ পলিটিক্সটো বৰ ধুনীয়া হৈছে মই প্রুফ কৰা নাই মই কোনো পলিটিক্স কৰা নাই মই পলিটিক্স কৰাই নাই এটোক যদি আপুনি ইমান জাস্টিসৰ কথা কৈ যদি এটোক পলিটিক্স বুলি ভাবি থাকে তেতিয়ালে অন্যায় হ'ব না দুগলে শুনিব কিয় আৰু তো বহুত কব আছে এতিয়া প্ৰশ্নটো হল দেৱব্ৰত শইকীয়া ডাঙৰ এটা কথা মই মানি লৈছো তৰুণ গগৈ cannot defend himself গৌৰৱ গগৈ নিজক ডিফেন্ড কৰিব পাৰে নে নোৱাৰে has he defended কোনোবাই আজিলৈকে কোনোবাই টুইটাৰ ফেসবুকত এটা দেখিছে যে এইটো এই গুটে কাক লগাই দিছে ভূপেন বৰা
যে তুমি ডিফেন্ড কৰা মোক মই ইমান ডাঙৰ ৰজা মই কেনেকৈ ডিফেন্ড মই নিজে কেনেকৈ কম আৰু ডিফেন্ড কৰোঁতে কৰোঁতে বিপ্লৱ শৰ্মাৰ পিছতে লাগি গ'ল যে তেওঁক এনেকুৱা মানুহ বুলি জনা নাছিলোঁ তাৰমানে বিপ্লৱ শৰ্মাই লিখিব লাগিছিল নেকি যে তৰুণ গগৈ ৰাকেশ পালক নিযুক্তি দিয়া নাই সৰ্বানন্দ সোণোৱালেহে ৰাকেশ পালক নিযুক্তি দিব তেনেকৈ লিখিব লাগিছিল নেকি এই গোটেই তদন্তটোৰ কাৰণে মই এটা বিচাৰিম অসম কংগ্ৰেছ দলে অসমৰ যুৱ শক্তিৰ ওচৰত ৰাকেশ পালৰ হোৱা নিযুক্তিৰ কাৰণে ক্ষমা বিচাৰিব They must render an public apology যে আমাৰ দিনত ই এটা ভুল আছিল ভৱিষ্যতে কেতিয়া ক্ষমতাত আহো নাজানো কিন্তু যদি কেনেবাকৈ ক্ষমতাত আহিব পাৰো এনেকুৱা ভুল আৰু আমি জীৱনত দ্বিতীয়বাৰ নকৰো অসমৰ যুৱ প্ৰজন্মৰ এইটো অধিকাৰ They owe this from the Congress party তাৰ পিছত ৰাকেশ পাল ডাঙৰীয়াৰ বিষয়ে যিবিলাক কথা লিখা গ'ল তেওঁৰ পত্নীয়ে কি ক'লে তেওঁৰ মাকে কি ক'লে ভিতৰত গৌতম ৰয় নীলমণি খেণ্ডেকা সুমিত্ৰা পাটিল এই গোটেই ঘটনাবিলাক য'ত যেনেকৈ হৈছে মই তাৰ ওপৰত ক'ব খোজা নাই বাট আ বেচিক ইনকুৱাৰী বা বেচিক এপইণ্টমেণ্ট প্ৰচেছ যি ধৰণে ৰাকেশ পালক নিযুক্তি দিয়া হ'ল আৰু যি ধৰণে ৰাকেশ পালক 8ৰ পৰা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী নোহোৱালৈকে যি ধৰণে দুৰ্নীতি কৰাৰ লাইসেন্স দিয়া হ'ল হাজাৰ জনৰ সপোন ধ্বংস কৰিবলৈ অনুমতি দিয়া হ'ল আমাৰ স্বাধীন অসমত ইমান ডাঙৰ অন্যায় অসমৰ যুৱ প্ৰজন্মৰ বিৰুদ্ধে কেতিয়াও হোৱা নাছিল 880 জন শহীদ এইবিলাক মই পাহৰি গৈছো but this is the highest level of crime the Congress party has committed অসমৰ যুৱ প্ৰজন্মৰ কাৰণে মাননীয় অধ্যক্ষ মহোদয় ইয়াৰ পিছত আমি এটাকৈ একশন লৈছো কেইগৰাকীমান বিষয়ৰ বিৰুদ্ধে একশন লোৱা নাই বুলি অভিযোগ উঠিছে জাষ্টিস বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টখন পঢ়িব তেখেতে তাত নিজেই লিখি দিছে যে এওঁলোকে আদাৰৱাইজো এপিএসসি পালে তাত নিজেই লিখা আছে কাট অফ মাৰ্কসটো তেওঁলোকৰ মেনিপুলেশনৰ নম্বৰটো যদি বাদু দিও তথাপিতো তেওঁলোকে আদাৰৱাইজো এপিএসসি পালেহেঁতেন বুলি তাত লিখা আছে বাট এগেইনষ্ট দেম অলসো নাই তাতো ক্লিয়াৰলি লিখিছে যে 2013 গোটে বেচ আলৈকে মই যাব কেনসেল কৰিব নেক্সট লৈকে যাব আপুনি হেতু এৰাই বেলেগ বেলেগ কথা কলে কিন্তু আপুনিয়ে কৰা ৰিপ্লাইটো শেষ কৰিবলৈ মই যাব খুজিছো ৰিপ্লাই যাব খুজিছো তাৰ পিছত যেতিয়া লোকসেৱা আয়োগৰ প্ৰতিবেদনত আহিলে বিপ্লৱ শৰ্মা ডাঙৰীয়াই ক'লে যে 2013-14 দুইটাকে গোটে বেচটো কেনসেল কৰিব লাগে জিষ্ণু বৰুৱা পৱন বৰঠাকুৰক আমি কমিটি কৰি দিলো আৰু আমাৰ গোটেই জুডিচিয়েল বিশেষকৈ তাত যিখিনি আমাৰ জুডিচিয়েল মানুহ আছিল সকলোৱে ক'লে যে এনেকে পৃথিৱীত কতো নিয়ম নাই আপোনালোকে অৰ্ডাৰ এখন উলিয়াই দিব পাৰে নেক্সট দিনা হাই কোৰ্টে ষ্টে কৰি দিব কাৰণ যিজন মানুহৰ বিৰুদ্ধে কমিটিয়ে কোনো কমেন্টে দিয়া নাই সেই মানুহজনক আপুনি কেনেকৈ চাকৰি প্ৰাখে দিব পাৰিব ল বুলিটো আছে গতিকে আজি যদি আপোনালোকে বিচাৰে অহাকালি মই এখন অৰ্ডাৰ উলিয়াই দিব পাৰো বাট না মই কথাটো কৈছো অৰ্ডাৰ উলিয়াই দিয়ক না তেনেকে যেতিয়া আমি গম পাম আপুনি তাত জড়িত নাই ৰিপ্লাইটো দিবলৈ দিয়ক না আগতে যেতিয়া আমি গম পাম আপুনি তাত জড়িত নাই প্লিজ হয় আপুনি যদি এইটো অৰ্ডাৰ উলিয়াই নিয়ে ৰিপ্লাইটো দিবলৈ দিয়ক মই কৈ আছো অনাৰেবল মেম্বাৰ এই এইটোৱে ৰাজনীতি নাই এই অৰ্ডাৰটো উলিয়াবৰ কাৰণে যিসকলে কৈ আছে তেওঁলোকে বেসিক্যালি কালপ্ৰিটখিনিক ডিফেন্ড কৰিব খোজে কাৰণ কিয় যদি গভৰ্ণমেণ্টে এটাও ভুল অৰ্ডাৰ উলাই তেনে কালপ্ৰিটখিনিওটো একেলগে ৰিইনষ্টেট হ'ব আজি যদি মই মাৰ্ডাৰ কৰা নাই চন্দ্ৰমোহন পাটোৱাৰীয়ে মাৰ্ডাৰ কৰিছে মোকো যদি অভিযুক্ত কৰে কেছটোতো দুইটাই খালাস হৈ যাব সেইকাৰণে আমি আসল কথাটো ধৰি আছো যে প্ৰথম দুৰ্নীতিত অভিযুক্তখিনিৰ ওপৰত বিচাৰ হওক আৰু যদি আমি তাত কাৰো লগত নাম নাই একেলগে কৰো গোটেবিলাকে এখন অৰ্ডাৰতে ৰিইনষ্টেট পাব
আৰু ইম্পৰ্টেণ্ট কথা কোনোবাই যদি ৰিইনষ্টেট পায় আমাৰ মানে হাইকোৰ্টৰ জাজজনক নকয় আপুনি কিয় ৰিইনষ্টেট কৰিলে তেতিয়াও চৰকাৰক গালি পাৰে মই কৈছো শুনি লওক আজি আমি হাইকোৰ্টত ৰিইনষ্টেটমেণ্টৰ এগেইনষ্টত এপিল কৰিছো আজি আমি হাইকোৰ্টত এপিল কৰাৰ পিছত হাইকোৰ্টে যি জাজমেণ্ট দি আমি সুপ্ৰিম কোৰ্টত যাবৰ কাৰণে ৰেডি হৈ আছো আমি কাকো এৰি নিদু উইল গো আপ টু সুপ্ৰিম কোৰ্ট আৰু সুপ্ৰিম কোৰ্টৰ সিদ্ধান্তৰ পিছতহে আমি যি সিদ্ধান্ত হয় তাক আমি মানিব লাগিব এজ এ গভৰ্ণমেণ্ট তাত কোনো কথা নাই আৰু এই কেছটো যদি কেনেকৈ দিয়া হৈছে গভৰ্ণমেণ্টে তাক কণ্ডাক্ট কৰা ঠিক হৈছে নে নাই হাইকোৰ্টত যদি অখিল গগৈ ডাঙৰীয়াই এইটো আলোচনা কৰিব খোজে মই মুখ্য সচিব ডাঙৰীয়াক কম এইটো আপুনিও আলোচনা কৰি ল'ব কোনো আপত্তি নাই আমি আজি প্ৰথমবাৰ অসমত এনেকুৱা হৈছে যে 39 officer has been dismissed from the service আৰু হাইকোৰ্ট has upheld আজিলৈকে অসমৰ হিষ্ট্ৰীত ডিপাৰ্টমেণ্টেল প্ৰচিডিং নকৰাকৈ চাকৰিৰ পৰা ডিসমিস কৰাৰ কোনো ৰেকৰ্ডে নাছিল আমি প্ৰথমবাৰ উইদাউট ডিপাৰ্টমেণ্টেল প্ৰচিডিং কাৰণ সেই সময়ত এবছৰ যেটো প্ৰবেশনৰ পিৰিয়ড আছিলে আমি লগে লগে প্ৰথম ৰিপৰ্টত যিখিনি মানুহৰ নাম আহিছিলে প্ৰথমতে আমি গোটেই মানুহখিনিক ডিসমিস কৰি দিলো চাকৰিৰ পৰা এৰেষ্ট কৰা হ'ল তেওঁলোকক আপোনালোকে সকলোৱে জানে এজনকো ৰেহাই দিয়া হোৱা নাই সকলোকে গ্ৰেপ্তাৰ কৰা হৈছে প্ৰথম বেটছত সেকেন্ড বেটছত আমি এটাকৈ একশন লৈছো হাইকোৰ্টৰ সিঙ্গল বেঞ্চে জাজমেন্ট দিছে আমি সিঙ্গল বেঞ্চৰ ওপৰত ডিভিজন বেঞ্চ গৈছো ডিভিজন বেঞ্চে আকৌ কৈছে সিঙ্গল বেঞ্চত যে আমি সিঙ্গল বেঞ্চত কৈছো হাইকোৰ্টে জাজমেন্ট দিয়াৰ পিছতো কন্টেম হলে হক বুলিও আমি কাকো আজিলৈকে এজনকো ৰিইনষ্টেট কৰা নাই কোনো উদাহৰণ নাই হাইকোৰ্টৰ জাজমেন্টৰ পিছতো সাহসেৰে ৰিইনষ্টেটমেন্ট নকৰাকৈ অৰ্ডাৰটো একো লিখা নাই কাগজ বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টখন হাইকোৰ্টৰ সন্মুখতে আছে আৰু আমি ক'ৰ পৰা কাগজ দিব লাগে বিপ্লৱ শৰ্মা দিয়া নাই মাননীয় আৰু লগত যেটো হেৰি দিব লাগে সেইটো দিয়া নাই কি কয় আপোনাৰ এফিডেভিট দিয়া নাই অখিল গগৈ ডাঙৰীয়া আপুনি পইণ্টটো লিখি লওক আগতে আপুনি গুৱাহাটী হাইকোৰ্টে যদি কৈছে কাগজ দিয়া নাই কাৰণে আমি ৰিইনষ্টেট কৰিছো এতিয়াতো কাগজটো দিলো এতিয়া অৰ্ডাৰটো খালি কৰি দিয়ক এতিয়াতো দি দিলো কাগজ মই আপোনাক কনফিডেন্টলি কৈছো উই হ্যাভ লেড ডাউন অল দা পেপাৰছ এতিয়া অৰ্ডাৰটো ৰিভিউ কৰি দিয়ক কৰিলো হেকানেটো কৈছো আপুনি ফলো কৰা নাই আপোনালোকে খালি কিবা ইনজাস্টিসৰ টুইটাৰ হ্যান্ডেলটো চাই থাকে আমাৰখিনি নপঢ়ে নহয় হাইকোৰ্টে অৰ্ডাৰ দিলে হাইকোৰ্টে অৰ্ডাৰ দিয়াৰ পিছত অৰ্ডাৰটো আমি ডিভিজন বেঞ্চত এপিল কৰিলো ডিভিজন বেঞ্চে কলে তোমালোক আকৌ সিঙ্গল বেঞ্চত যোৱা আমি আকৌ সিঙ্গল বেঞ্চত আহিলো আমি কাকো ৰিইনষ্টেট কৰা নাই এজন ব্যক্তিও চাকৰিত পুনৰ যোগদান কৰা নাই আৰু যোগদান কৰিব নোৱাৰে যেতিয়ালৈকে সুপ্ৰিম কোৰ্টে নকয় যে এখেতক যোগদান কৰাৰ অনুমতি দিয়া উইল গো অল দা ৱে আমি কাকো ৰিইনষ্টেট কৰো কোনেও কাম কৰা নাই যাৰ ওপৰত বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টে কৈছে তেখেত ইলিগেল এই 9 জনৰ ৰিকমেন্ডেশনটো আপুনি নিজে পঢ়ি ল'ব এই 9 জনৰ এগেইনষ্টত কলামত কি লিখা আছে আপুনি নিজে পঢ়ি ল'ব মই ব্যক্তিগত হ'ব খোজা নাই এই 9 জনৰ টোটাল মাৰ্কসটো যোগ কৰিলেও তেখেতে ৰিপৰ্টৰ কলামত কি লিখা আছে এটো আপোনালোকে নিজে পঢ়ি ল'ব নাও ৰিপৰ্ট ইজ বিফৰ ইউ ৰিপৰ্ট ইজ বিফৰ ইউ আপোনালোকে চাই ল'ব যে কি তাতে বিপ্লৱ শৰ্মা ডাঙৰীয়া নিজে ভাগ কৰি দিছে আৰু লাষ্টত তেওঁ কৈছে যে 13 14 খেদি দিয়ক বুলিও কোৱা নাই যে গভৰ্ণমেণ্ট ক্যান থিংক অফ আমি তেতিয়া লিগেলক খুদিছো যে এনেকে পাৰি নেকি কৈছে এনেকুৱাটো কোনো নিয়ম নাই যাৰ ওপৰত অভিযোগ আছে তাকহে পাৰিব এনিৱে যদি আপোনালোকে ভাবে যে কোনোবা যদি আপোনালোকক এডভোকেটে ভাল কেছ লদি ৰিকমেন্ড কৰিব পাৰে যে নহয় গুটেই বিলাকক খেদি দিব পৰাৰ ব্যৱধান আছে আমাৰ কোনো আপত্তি নাই আমি কাকো ইয়াত ডিফেন্ড কৰিবৰ কাৰণে নাই কিন্তু সৰকাৰৰ এটা ভুল সিদ্ধান্ত নিৰপৰাধী এজনৰ বিপক্ষে লোৱা সিদ্ধান্ত অপৰাধীজনক সহায় কৰে it helps the criminal to escape from the law of the land হেকাৰণে আমি কোনো কেছ ক্লোজ কৰা নাই আমাৰ তদন্ত চলি আছে
we are open to any new suggestion, any suggestion based on law and facts. We are ready to accept. কাৰণ এইবিলাক আমাৰ লগত কোনো চিনাকিও নহয়, চিনিও নপা, আমাৰ লগত একো কথা নাই। খালি মই এটাই কথা জানো, যদি এভিডেন্স থাকা মানুহৰ এগেইনষ্টত এভিডেন্স নাথাকা মানুহৰ যদি কেছ এটা লগাই দিওঁ, then everybody will be benefited. আমি যাতে মানুহখিনিক বেনিফিট নিদিওঁ, সেইটোৱে কথা ন। আৰু দিছ ইজ দ্য ৰিকমেণ্ডেশ্যন অফ 2 চিফ ছেক্ৰেটাৰী। দুইজনক লৈ মই কমিটি কৰি দিছিলোঁ যে আপোনালোকে কমিটি কৰি মোক ৰিকমেণ্ডেশ্যন দিয়ক। আমি তাত সোমোৱাও নাই। মাননীয় অধ্যক্ষ মহোদয়, আজি আমি APSCত কেনেকৈ চাকৰি দিছোঁ? এইবাৰ APSCৰ ৰিজাল্ট দিয়াৰ পিছত APSCৰ চেয়াৰমেন ডাঙৰীয়াই মোক এটা হোৱাটছআপ মেছেজ দিছিলে, ভাৰত ভূষণ চৌধুৰী। তেখেতে মোক কৈছিলে যে ছাৰ ৰিজাল্ট হ'ল, চব হ'ল, কিন্তু ইয়াৰ মাজত এনেকুৱা ল'ৰা আছে, আপুনি যদি এবছৰ তেওঁলোকক পঢ়িবৰ কাৰণে ছুটি দি দিয়ে, দিল্লীত পঠাই দিয়ে, 10জন ল'ৰা ইয়াৰ পৰা IAS পাব। This is the level of examination we have conducted. মই মিটিঙতো সিদিনাখন কৈছিলোঁ, অৱসৰপ্ৰাপ্ত অধ্যক্ষ তেওঁ ৰিজাল্ট দি পেলাই মোক লিখিলে হোৱাটছআপত যে ইয়াৰ ভিতৰত অন্ততঃ 10জন ল'ৰাই IAS পোৱাৰ মেৰিট আছে। আজি আমি এইটো লেভেলত গৈ আজি আমি APSCত নিৰপেক্ষতা আনিছোঁ। আজি সকলো কথাত আমাক সমালোচনা কৰিব পাৰে, কিন্তু চৰকাৰী চাকৰিত স্বচ্ছতা অনাৰ ক্ষেত্ৰত এইখন চৰকাৰে যি ঐতিহাসিক সিদ্ধান্ত লৈছে, তাৰ কোনো তুলনা অসমৰ সমসাময়িক বুৰঞ্জীত নাই। আমি আশা কৰোঁ যে এই ধৰণে অসমৰ নতুন প্ৰজন্মই ন্যায় পাব। জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিয়ে অসমৰ প্ৰতিজন মুখ্যমন্ত্ৰীক সোঁৱৰাই দিব যে ভৱিষ্যতে যাতে এনেকুৱা কাম নহয়। We should not shoot the messenger. আজি কংগ্ৰেছ দলৰ সভাপতিগৰাকী অন ৰেকৰ্ড বিপ্লৱ শৰ্মাক ভাল মানুহ বুলি ভাবিছিলোঁ, তেওঁ ভাল মানুহ নহয়। এফালে বিৰোধী দলপতিগৰাকীয়ে কৈ আছে যে ৰিপৰ্টটো সদনত আনিব লাগে, আৰু তেওঁৰ দলৰ সভাপতিয়ে কৈ আছে বোলে এইটো ৰিপৰ্টটোৱে ঠিক নহয়। They talk in two different lines. আজি দেৱব্ৰত শইকীয়াই কৈছে ছেকশ্যন এটা দি কৈছে নটিচ দিব লাগে। অহাকালি যদি মই গৌৰৱ গগৈক নটিচ দিওঁ কি হ'ব? যোৰহাটত জিকাৰ কাৰণে ভয় খাই চৰকাৰে নটিচ দিলে। But we have taken the suggestion on record. দেৱব্ৰত শইকীয়া ডাঙৰীয়াই কৈছে ছেকশ্যনটো মই চাই ল'ম যে কিমান ছেকশ্যন। আপোনাৰ দ্বাৰা নহয়, এইটো একচুৱেলি কমিশ্যন অফ ইনকুৱাৰী এক্ট 1952(8)B। আপুনি কমিশ্যনৰ চেয়াৰমেন হ'লে আপুনি পাৰিব, নহ'লে নোৱাৰিব চাগে মুখ্যমন্ত্ৰী হিচাপে। এতিয়া আপুনি মোক সাজেশ্যন এটা চাই দিব যে একশ্যন টেকেন ৰিপৰ্টৰ সময়ত ইনফেক্ট মোৰলৈকে আমাৰ বিদায়ী DGP তেখেতে এটা সময়ত মোৰ ওচৰত ফাইল এটা লৈ আহিছিল যে ছাৰ এইটোৰ ওপৰতো আমি এটা ডিচিশ্যন ল'ব লাগে, কিন্তু মই পলিটিকেল নহবৰ কাৰণে মই বোলো ঠিক আছে হাউচত ৰিপৰ্টটো আহক। এতিয়া কংগ্ৰেছ দলে সিদ্ধান্ত লৈ জনাব যে ৱেডাৰ উই শুড ইছ্যু নটিচ টু গৌৰৱ গগৈ অৰ নট। তেওঁতো পাব্লিকলিও ষ্টেটমেণ্ট দিয়া নাই, ডিনাই কৰি পেলাই। এতিয়া যদি সেইটোক যদি আপোনালোকে ৰাজনীতি বুলি নকয়, তেতিয়াহ'লে উইল টেক দিছ টু এ লজিকেল কনক্লুজন। ইয়াত কৰিবলগীয়া কাম আৰু আছে। আৰু যদি ৰাজনীতি বুলি নকয়, তেতিয়াহ'লে এইটো কেছত আমি একো নকৰোঁ, কাৰণ প্ৰকাণ্ড ডাঙৰ হাতী আহি আছে। এইটো একোৱে নহয় যি ওলাব গৈ আছে, যি ওলাব গৈ আছে এইটো একোৱে নহয়। গতিকে উই কেন ৱেইট ফৰ আনাডাৰ ফিউ মান্থছ, একো আপত্তি নাই। মাননীয় অধ্যক্ষ মহোদয়, মই বহুত দীঘলীয়াকৈ নকওঁ, সদনৰ হৈ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা ডাঙৰীয়াক ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ যে তেখেতে এটা গোটেই আমি কৰা তদন্তৰ লগত আৰু কেইবাটাও বিষয় আমাৰ নজৰলৈ আহে। এই আজি আমি একশ্যন টেকেন ৰিপৰ্ট দিয়া নাই, নেক্সট হাউচত আমি একশ্যন টেকেন ৰিপৰ্ট আনিম যে কমিশ্যনৰ ৰিপৰ্টৰ ওপৰত আমি কি কি বিহিত ব্যৱস্থা লৈছোঁ, আৰু আপোনালোকে তেতিয়া আৰু ডিছকাছ কৰাৰ কাৰণে সুযোগ সুবিধা পাব when we lay our action taken report. সদনক মই আশ্বস্ত কৰিছোঁ
যে এই গোটেই কেছটো আমি সিনচিয়াৰলি খেলিম, কাকো আমি সহজে ৰিইনষ্টেট বা চাকৰিত ঘূৰি আহিব নিদিওঁ, এণ্ড উইল টেক অল পচিবল লিগেল ৰিকৰ্ছ গোয়িং আপ টু সুপ্ৰিম কোৰ্ট বা যিমান যি আছে, যিমান লিগেল ৰিকৰ্ছ ল'ব লাগে আমি ল'ম, আৰু সেই ধৰণে অসমত আমি এটা কলংকিত অধ্যায়ৰ আমি সামৰণি মাৰিবৰ বাবে যত্ন কৰিম উচিত শাস্তিৰ জৰিয়তে, আৰু অসমৰ নৱ প্ৰজন্মক ন্যায় দিয়াৰ বাবে নিযুক্তিত স্বচ্ছতা আনাৰ বাবে আমাৰ প্ৰচেষ্টা আমি অব্যাহত ৰাখিম। ধন্যবাদ অধ্যক্ষ মহোদয়। পাঞ্জাব পাব্লিক সাৰ্ভিস কমিশনৰ চেয়াৰমেনৰ দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল, এইটো প্ৰথম নজিৰ নহয় অসমত। দ্বিতীয় কথা মহোদয়, যিটো ৰিপৰ্ট সদস্য আৰু অধ্যক্ষ দুইটাকে একেলগে গ্ৰেপ্তাৰ কৰা, মই কৈছো যে কণ্টেম্পৰাৰী উদাহৰণ নাই, আপুনি চাই লওক বাৰু। দ্বিতীয়তে মহোদয়, পেজ 638 প্ৰথম ৰিপৰ্টতে আছে যে এটা সুপ্ৰিম কোৰ্টৰ ৰুলিং যে এণ্টায়াৰ বেচটোকে সুপ্ৰিম কোৰ্টে খাৰিজ কৰি দিবলৈ অৰ্ডাৰ দিছিলে। সেই গতিকে মুখ্যমন্ত্ৰী মহোদয় যাতে ভালকে পঢ়াই লয় এইটোৱে অনুৰোধ কৰিছো, যাতে বেচটো খাৰিজ কৰিব পৰা যায়। মনোৰঞ্জনক আছে অলপ মানে ক্লিয়াৰিফিকেশ্যন যে 39 জনক আপোনালোকে বৰখাস্ত কৰি দিলে ডিৰেক্ট, আৰু এইটো টাৰ্মিনেশ্যন চিম্প্লিচিটাৰ পাৰে সেইটো কৰাই উচিত, কিন্তু বাকী 34 জনক তেওঁলোকে এপইণ্টমেণ্টৰ সময়ত যিটো কাম কৰিলে refers to a termination without assigning any stigma or misconduct to the officer if an appointment is void ab initio from the beginning due to fraud, misrepresentation or any invalid selection of process. It is 34 জন পৰে, কিন্তু 34 জনক আপোনালোকে ডিপি কেলে কৰিলে? তেওঁলোকক বৰখাস্ত কৰিব লাগিছিল। ডিপি কৰাটো কাৰণ উইদিন দেয়াৰ ওন ছাৰ্ভিচত এইটো কাম কৰা নাই, তেওঁলোকে বিফৰ এপইণ্টমেণ্ট কৰিছিল। নাই মাননীয় অধ্যক্ষ মহোদয়, ইয়াৰ ওপৰত যেতিয়া প্ৰথম প্ৰবেশন পিৰিয়ডৰ মানুহকেইজনক আমি উইদাউট ডিপি ছাছপেণ্ড কৰিছিলোঁ, তাৰ ওপৰত বহুত ডাঙৰ জাজমেণ্ট ওলাইছে। তাত এটাই কথা কৈছে যে গভৰ্ণমেণ্ট হেজ দ্য ৰাইট আপ টু প্ৰবেশন পিৰিয়ড, প্ৰবেশনৰ পিছত আমি ডিপি কৰিবই লাগিব, ডেট ইজ দ্য অৰ্ডাৰ। আৰু ইয়াৰ ওপৰত আমি যিকেইটা কোৰ্ট পঢ়ি আছো তাৰ ওপৰত আৰু বেলেগ বেলেগ কেছো আছে। আমি এটা কেছ পঢ়িছো আৰু 10টা কেছ আছে। কিন্তু মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াক মই ৰিকুৱেষ্ট কৰিম যে যদি আপুনি এনেকুৱা কোনোবা ভাল অধিবক্তাই আমাক জুডিচিয়েল কমেণ্ট দিয়ে যে উইদাউট ডিপি এট দিছ ষ্টেজ অলছো আমি খেদিব পাৰোঁ, খেদি দিম। কিন্তু হাইকোৰ্টেতো ডিপিয়ে কৰিব দিব খোজা নাই, ডিপিটোকো ষ্টে কৰি দিছে। যদি আপোনালোকে লক্ষ্য কৰে, ডিপি নোহোৱাকৈ খেদাটোতো নেক্সট ষ্টেজ। আমি যিকেইটাৰ এগেইনষ্টত ডিপি কৰিছো কেইবাটাও ডিপিও হাইকোৰ্টে ষ্টে কৰি দিছে। গতিকে আমি যদি খপজপকৈ সিদ্ধান্ত লওঁ, তেলে তেওঁলোকে কোৰ্টৰ পৰা এখন অৰ্ডাৰ লৈ আহিব, গভৰ্ণমেণ্ট উইল বি ইন এটা আমাৰ যিটো কাৰণে আমি এটা এনেকুৱা পৰিৱেশত পৰিম যে আমি ৰিইনষ্টেট কৰি দিব লাগিব। ৰিইনষ্টেট কৰি দিয়াৰ পিছত অস্বস্তিকৰ পৰিৱেশ এটা হ'ব। সাধাৰণ মানুহেতো বুজি নাপায় যে হাইকোৰ্টৰ অৰ্ডাৰ ৰিইনষ্টেট কৰিছে, মানুহে ভাবিব আমি ৰিইনষ্টেট কৰিছো। সেইকাৰণে মোৰ ৰিকুৱেষ্ট যে ইয়াত আমি অপেন আছো। যদি মনোৰঞ্জন তালুকদাৰ এটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ ব্যক্তি, ওপৰতো যথেষ্ট দিল্লীতো জানা শুনা আছে, যদি আমি লিগেল এডভাইচ পাওঁ যে কোনটো সুপ্ৰিম কোৰ্টৰ কেছৰ অধীনত উইদাউট ডিপি 10 বছৰ পিছতো আমি চাকৰি কনফাৰ্ম হোৱাৰ পিছতো যদি আমি খেদিব পাৰোঁ, উইথ ডিপি আমি পাৰোঁ। যিহেতু এব ইনিচিয় এপইণ্টমেণ্ট ৱাজ ৰং, উইথ ডিপি আমি পাৰোঁ, উইদাউট ডিপি আমি পাৰোঁ নেকি? আপুনি চাই দিয়ক। যদি পাৰোঁ মই তাত টু কনচিডাৰ ডেট মোৰ কোনো সমস্যা নাই। ছাৰ, মই অলপ আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছিলোঁ যে চৰকাৰৰ গাফিলতিৰ কাৰণে আচলতে কুৱেশ্যনটো কৰক। হয়, সেই কুৱেশ্যনটোকে কৰিব লৈছোঁ যে কোৰ্টে লিখি দিছে, মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক কোৰ্ট অৰ্ডাৰ 19/2/2025 যিটোত ক'লে যে প্ৰিয়ংকা দাস নামৰ এগৰাকী ছোৱালীয়ে কেছ দিছিলে যে মোক কিয় চাকৰিৰ পৰা খেদিব। সেইটো ছিংগুল বেঞ্চে ক'লে যে নাই, চাকৰিৰ পৰা খেদিব নোৱাৰে, তাৰ কাৰণ দেখুৱাই দিলে। তাৰপিছত আমাৰ গভৰ্ণমেণ্টৰ পিনৰ পৰা
ডাবল বেঞ্চত গ'ল এপিল কৰিলে এপিলত কিটো অৰ্ডাৰ দিলে ছাৰ তাৰ পেৰা নম্বৰ 29, 30, 32, 33 আৰু 36টো মই মুখ্যমন্ত্ৰী ডাঙৰীয়া পঢ়ি চাবলৈ অনুৰোধ কৰিলোঁ মাত্ৰ মই অকণমান আধা লাইন গাই দিলে মানে when no affidavit in opposition has been filed by the appellant in spite of reasonable time granted vide order number dated 13/11/2024 6/12/2024 7/1/2025 8/1/2025 and 13/1/2025 পাঁচবাৰ কোৰ্টে কৈছে যে তোমালোকে কাউণ্টাৰ এফিডেভিট দিয়া আৰু এই ৰিপৰ্টটো আজি যেটো ৰিপৰ্টৰ বিষয়ে আলোচনা হৈছে বিপ্লৱ শৰ্মাৰ ৰিপৰ্টটো তোমালোকে জমা দিয়া গভৰ্ণমেণ্টে ইচ্ছাকৃতভাৱে এই মানুহবিলাকক চাকৰি দিবৰ কাৰণে আৰু মুখ্যমন্ত্ৰী বুদ্ধিটো আমি গম পালে সুপ্ৰিম কোৰ্টৰ পৰা এইটো লৈ আহিব কুৱেশ্যনটো কৰক এতিয়া এই আনাবৰ কাৰণে সেই এখন দিলে দিবৰ কাৰণে মই এটাই মাত্ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা লাইন মই মাত্ৰ এটাই অনুৰোধ কৰিছো যদি মুখ্যমন্ত্ৰীৰ নিজৰ মানুহ নাই তেতিয়াহ'লে বিকে শৰ্মাৰ ৰিপৰ্ট অনুসৰি দুটা সিদ্ধান্ত দিব লাগে মই নিজকো কৈছো যে ইয়াত সিবিআই এনকোয়াৰি দিয়াৰ কথা কৈছে বিপ্লৱ শৰ্মা এটা মানে হেৰি ৰেছপন্সিবিলিটি ফিক্স কৰিবৰ কাৰণে মোৰ বন্ধু এজনৰ নামো উল্লেখ আছে গতিকে মোকো আঙুৰি লোৱা হৈছে মোৰ ওপৰতো সিবিআই এনকোয়াৰি দিব লাগে আৰু 1 নম্বৰ আৰু 2 নম্বৰ যে বিপ্লৱ শৰ্মাৰ ৰিপৰ্ট অনুসৰি গোটেই সেটটোকে মানে একেবাৰে কেনসেল কৰিব লাগে বুলি যেটো অৰ্ডাৰ আছে হেতুৰ ব্যৱস্থা কৰিব লাগে যদি নকৰে মুখ্যমন্ত্ৰী মাননীয় অধ্যক্ষ মহোদয় যদি কয় আমি ধৰিলো আমাকে যদি কৰি দিয়ে নাই মই কথাটো আপোনাক কৈছো এই কেছটো কোনে ধৰিলে বিজেপিয়ে ধৰিলে আমি ধৰিলো আকৌ আমাকে যদি বুলি কৈ দিয়ে তে মানুহেটো কেছে নধৰিব নহয় মই এখন পঢ়িছো মই এটো উত্তৰ দিম আপোনালোকে যদি পুলিচকে চুৰ বুলি কৈ দিয়ে পুলিচে কব চুৰ হৈ থাকাই ভাল আমিয়ে ধৰিলো কেছটো আৰু এতিয়া কৈ আছে যদি আপোনাৰ কোনো চিনাকি মানুহ নাই হৰি যদি মোৰ চিনাকি মানুহ থাকিলেহেঁতেন প্ৰথমতে কেছটো নকৰিলোহেঁতেন পুলিচে যদি চুৰ হৈ যায় তেতিয়া দিগদাৰ আছে ন মই কথাটো কৈছো আপুনি যেটো যদি কলে এই যদিটো কিয় কৈছে যে ডোন্ট ডু অনেষ্টি ডিয়াৰ আফটাৰ আপুনি কি মেছেজ দিব খুজিছে যে সদায় ভৱিষ্যতে যদি কোনোবা কৰাপ্টেড অফিচাৰক আপোনালোকে এৰেষ্ট কৰে আপোনালোকে লগাই দিম যে আপোনালোকৰে সম্পৰ্ক আছে আজি অন্তত ধন্যবাদ দিয়ক যে বিজেপিয়ে আজি ৰাকেশ পালৰ ঘটনাক জনতাৰ সন্মুখলৈকে আনিলে আজি ইমানটোলৈকে বিজেপিয়ে লৈ আহিলে আজি অসমত স্বচ্ছ নিযুক্তিৰ পৰিৱেশ এটা বিজেপিয়ে নিৰ্মাণ কৰি যদি ধন্যবাদ জনোৱাৰ সাহস নাথাকে মই নাভাবো সমালোচনা কৰাৰ নৈতিক অধিকাৰ কাবাৰ আছে নে নাই দ্যাট হ্যাজ টু বি এক্সামিন মাননীয় অধ্যক্ষ মহোদয় এই কেছটো পঢ়োতেই মই উচ্চ ন্যায়ালয়ৰ জাজমেন্টৰ ওপৰত যাব খোজা নাই ডেট কেটা আপুনি চাব যে এনেকে এফিডেভিট দিয়া ডেট দিয়ে নেকি এফিডেভিট ইন অপজিশন দিয়াৰ এটা সাইজেবল সময় দিয়ে মই মোৰ সাহস আছে সাহসৰ কোনো অভাৱ নাই মই হাইকোৰ্টৰ জাজৰ কথাও মই ক'ব পাৰো মোৰ কোনো সাহসৰ অভাৱ নাই আপুনি যি কেটা ডেট পঢ়ি দিলে এই ডেট কেটা দেখিলে গম পাই দেয়াৰ ওয়াজ আৰ্জেন্সি যে কেছটো সোনকালে হাইকোৰ্টত 3 বছৰতো এফিডেভিট নাহে এই কেছটো গোটেই ডেট কেটা পঢ়িলে চাব 2011 211 এবাৰতে 4বাৰ 5বাৰ কৈ হাইকোৰ্টত এইটো কেছ আহিছে সাধাৰণ মানুহৰ কেছ আহে নেকি মই সেইকাৰণে মই কিছুমান কথাৰ মাত দিব নোখোজো জাজ আপুনি পঢ়ি দিয়া ডেট কেইটা চাওক 1311 612 71 81 131 আরে এইটো কেছ হাইকোৰ্টত 2 মাহত 5বাৰ আহি গ'ল আজি প্ৰিয়ংকা দাস ইমান ডাঙৰ মানুহ হৈ গ'ল যে তেওঁৰ কেছটো বাৰে বাৰে হাইকোৰ্টত কজ লিষ্টত আহি যায় মই কৈছো না যে মই এইটোকে কৈছো আই এম নট ইন এন্টায়াৰলি এগ্ৰিমেন্ট উইথ দিস জাজমেন্ট যেতিয়া পাব্লিক এমপ্লয়মেন্ট জড়িত আছে হাজাৰ হাজাৰ নিবনুৱা যুৱকৰ ভৱিষ্যত জড়িত আছে হাইকোৰ্ট শুড হেভ সামন চিফ সেক্রেটারি যে আপনি কি এফিডেভিট দিয়া নাই কক This is not a case where judgment will be delivered without affidavit in opposition. High Court chief secretary matibo lagise. The chief secretary, this is a thing. Jodi a order to jodi moi diu, gutte APSC todontot
খেলিমেলি আহিব অসমৰ যুৱ প্ৰজন্ম হতাশ হ'ব আপুনি মোৰ সন্মুখত আহক আৰু আপুনি মোক উত্তৰ দিয়ক কিয় এফিডেভিট দিয়া নাই এনেকে নহয় মই সেইটোকে ক'লে দিয়াৰ কাৰণে সময় কত আপুনি 5 দিনৰ মূৰে মূৰে এটা ডেট পৰিলে ক'ত এফিডেভিট পাব গোটেই ডেটত আপুনিয়ে পঢ়ি দিয়া ডেটটো কাৰণে মই ইয়াত যাবই খোজা নাছিলো আজি আমি এফিডেভিট দিছো জাষ্টিস বিপ্লৱ শৰ্মা কমিশনৰ ৰিপৰ্ট আপুনি নিজেও জানে যে এছেম্বলি নোহোৱাকৈ এছেম্বলিত প্ৰডিউস নোহোৱাকৈ গভৰ্ণমেণ্টে কোৰ্টত দিব নোৱাৰে দিস ইজ এ ল তেখেতক দিলে মই কিয় দিলে কৰিছো যোৱাবাৰে মই কৈছিলো যে মই কিবা এটা তাৰণাত পৰি মই দিলে কৰিছিলো তাৰ কাৰণে যদি মই দুখী যদি মই যোৱাবাৰ হাউছত আৰম্ভণিতে কৈছিলো যে এই প্ৰতিবেদনখন মই দিব খোজা নাছিলো আৰু তাৰ কাৰণে কিবা এটা ব্যক্তিগত সম্পৰ্ক এটা থাকে তাৰণা এটা থাকে মই অলপ এইটো মই অকপতে স্বীকাৰ কৰিছো যে মুখ্যমন্ত্ৰী তৰুণ গগৈ নামটো অহা কাৰণে এই প্ৰতিবেদনখন মই হাউছত আনিব খোজা নাছিলো বাট ডিউটি ইজ এবভ ৰিলেশ্যন যেতিয়া মোক ডিউটিটো ৰিমাইণ্ড কৰি দিয়া হ'ল যে নহয় আপুনি দিবই লাগিব ডিউটিৰ ওপৰতো ৰিলেশ্যন নাহে দেন আই ব্ৰট ইট আৰু হাইকোৰ্ট কুড হেভ ৱেইটেড যে ভাই এইটোতো এছেম্বলি ইমান তাৰিখে হাইকোৰ্টত আহি আছে এছেম্বলি হেজ বিন সামন সো সকলো কথা এখন নিৰপেক্ষ কাম কৰা নিষ্পক্ষ কাম কৰা অকল চৰকাৰে দায়িত্ব নহয় এক্সিকিউটিভ লেজিসলেটিভ জুডিচিয়াৰী এভৰিবডি হেজ টু ৱৰ্ক ইন টেণ্ডম আজি আমি এতিয়াতো গোটেইখিনি কাগজ দিছো এফিডেভিট দিছো আমি বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনখনো এতিয়া দিব পৰা অৱস্থালৈকে আহিলো ডিসকাশন হৈ গল কি জানি ইতিমধ্যে দিলে আমিতো ৰিইনষ্টেটো কৰা নাই দ্য সেম জাজমেন্ট ক্যান বি ৰিভিউ যদি ৰিভিউ কৰাৰ ইচ্ছা যদি আমি এফিডেভিট অপজিশন দিয়া নাই কাৰণে সেই জাজমেন্টটো দিয়া হৈছিল দেন এতিয়া ইট ক্যান বি মানে এটো ৰেকৰ্ডত থাকিব লাগে যে আপুনি ইচ্ছাকৃতভাৱে এখন মানে আমাৰ ইয়াত দাখিল কৰিব খোজা নাছিলে বিকে শৰ্মা প্ৰতিবেদন আৰে মই সেইটো একেবাৰে ৰেকৰ্ডত ৰাখক আপুনি কাৰণটো তৰুণ গগৈকে কৈছে কিন্তু কাৰণটো আপোনাৰ ভিতৰৰ লিষ্টখন নহয় না আপুনি যিখিনি লিষ্ট দিছে সেই মানুহবিলাক পাকৰি যায় বুলি দিয়া নাই আপুনি হৈ যোৱাটো হৈ গ'ল এতিয়া আচাপ দিব লাগে আগতে একচন হ'ব লাগে বুলি শৰ্মা কমিটিৰ ওপৰত আপুনি মোৰলৈকে নিদিব অসমৰ সকলো মানুহে জানে অসমত যদি নিৰপেক্ষ নিযুক্তি দিয়া এজনেই মানুহ আছে এজনৰ নাম হিমন্ত বিশ্ব শৰ্মা এইটো এইবিলাকত মোৰ ওপৰত আইনা মাৰি লাভে নাই অসমৰ মানুহে হাজাৰবাৰ প্ৰমাণ কৰি দিছে যে হিমন্ত বিশ্ব শৰ্মাক আমি অবিশ্বাস নকৰো হ'ব থ্যাংক ইউ আজি টেটৰ পৰা আৰম্ভ কৰি 1.5 লাখ নিযুক্তি অহা 7 তাৰিখে ৰিজাল্ট দিব এটা উলিয়াই ল'ব যে ক'বাত গণ্ডগোল আছে নেকি মোৰ গাত বোকা ছটিয়া লাভ নাই আপুনি বহুত চেষ্টা কৰিছে তাৰ মই বহুত ওপৰত এইবিলাক কৈ লাভ নাই 2009 ৰ পৰা এই অখিল গগৈ ব্ৰেকিং অখিল গগৈ লাইভ অখিল গগৈ আনএডিটেড কিমা কি ফাইল এজনে এইবাৰো নীলা ফাইল দেখুৱালে এইবিলাক লৈ লাভ নাই ধন্যবাদ হিমন্ত বিশ্ব টাইমটো বেয়া টাইম গৈ আছে কালিৰ পৰা হিমন্ত বিশ্ব শৰ্মাক অসমৰ মানুহে এইবিলাকৰ ওপৰত বুলি অলৰেডি কৈ থৈ দিছে যে ইয়াক গালি গালাজ কৰি লাভ নাই ই কৰি আছে যদি অসমত মই এবাৰ কৈছো নিযুক্তি কোনোবাই যদি স্বচ্ছ কৰিছে এডুকেশ্যন মিনিষ্টাৰ পৰা আজিলৈকে মোৰ বাদে কোনেও কৰা নাই কোনে সাহসো কৰা নাছিল গতিকে মোৰ গাত ছটিয়া ছটি কৰি থাকি লাভ নাই এটাই কথা কৈছো প্ৰতিশ্ৰুতি সদনক দিছো যে হাইকোৰ্টৰ জাজমেন্টকো এনেতৰে সাহসেৰে ক্ৰিটিসাইজ কৰিব পৰা সাহস অকল হিমন্ত বিশ্ব শৰ্মাৰ আছে আৰু কাৰণ আপুনি নোৱাৰিলে কিন্তু আপুনি নোৱাৰিলে মই কিন্তু সিধা সিধি কলো যে এইটো জাজমেন্টৰ লগত মই আই এম নট ইন এগ্ৰিমেন্ট তাৰমানে মোৰ কমিটমেন্ট কিমান আপুনি বুজি লওক মোৰ কমিটমেন্টৰ লেভেলটো কিমান আপুনি বুজি লওক আপুনি ডেট কেটা গালি গাই দিলে আৰু দুখটো আমাৰ গাত আনিলে কিন্তু আপুনি এইটো কথা নকলে যে হাইকোৰ্টে অলপ দেৰি অপেক্ষা কৰিব লাগিছে কাৰণ আপোনাৰ বেইলৰ কেছ আছে মোৰটো কেছ নাই মোৰটো কেছ নাই সেইকাৰণে মই আজি সাহসেৰে আপোনাৰ কেছ কেনেকৈ থাকিব চব চাৰ্জচিটে লুকুৱাই দিয়ে আপুনি আৰে নাই এইটো নকব মাল কোৰ্টৰ পৰা কি হয় থানাৰ পৰা এইটো নকব এইটো এনেকুৱা ধৰণৰ কথা নাপায় এইটো নকব এনেকুৱা আপুনি এক মিনিট চাৰ্জচিট লুকুৱাটো আপোনালোকে যিমান অপভংশ কৰে কোনেও লুকুৱা নাই গুৱাহাটী হাইকোৰ্টে নাই মই শুনি লওক প্লিজ আপুনি এটা কথা আপুনি বেলেগ বস্তু প্লিজ এইবিলাক কি আৰে
মইতো বেলেগ বস্তু হয় নহলে অখিল গগৈ ইমান দিন অসমক শেষ কৰি দিলেহেঁতেন মই বুলিহে আপোনাক ৰখালো নহলে আপুনি যিটো আনএডিটেড লাইভ কিবা কিবি আৰম্ভ কৰিছিল আপুনি অসমখনকতো কমিউনিষ্ট ফালে লৈ গ'লহেঁতেন আৰু আপুনি মোক অদ্ভুত বস্তু বুলি ক'বই লাগিব আজি আপুনি চিন্তা কৰক ইয়াত যদি মই নাথাকিলোহেঁতেন ইয়াততো আপুনি থাকিলেহেঁতেন আৰু আপোনাৰ কাৰণে মই বস্তু হয়ে আপোনাক যদি কোনোবাই ৰখাই দিলে যি ধৰণে আপুনি অসমৰ মানুহক লৈ গৈছিলে মইতো ৰখাই দিলো না আপোনাক সেইকাৰণে আপোনাৰ কাৰণে মই সদায় বস্তু আৰু আপুনি নহলে যি ধৰণে আপুনি কি কৰি থাকে যোৱাকালিয়ে প্ৰত্যুত বৰ্ডলৈ যি গালি গালাজ কৰি দিলে আপুনিতো চব কৰে আপুনি মোৰ বাদেতো চবকে ভয় খুৱাই লৈ লৈছে এইটো শিকাই দিয়া আছিল চাগে এটা সময় এনেকুৱা আছিল আজিও মোৰ তাত মোৰ অফিচাৰে ফাইল লৈ আহে ছাৰ এইটো অখিল গগৈয়ে কৈছে ছাৰ নকৰিলে দিগদাৰ হ'ব এনেকে আজিও মোৰ ওচৰত লৈ আহে মই কওঁ বাকী এমএলএ নাই নেকি আপোনালোকে বেলেগ এমএলএ কাগজ এনেকে চিৰিয়াছলি লৈ আহে নেকি তাৰমানে আপোনাৰ কাৰণে মই অদ্ভুত বস্তু সদায় হয় আৰু মোৰ এইটোৱে ক্ৰেডিট যে অসমত মই লেফ্ট মুভমেণ্ট এটাক মই অকলে ৰখাই দিলো আপনার মালক লেফ্ট নক্সাল অখিলৰ মুভমেণ্ট আমি কৰো লেফ্ট আপুনি কৰে আমি লেফ্ট কৰো তেওঁ কি কৰে বিৰোধী জোৰটো আপোনাৰ ইংগিতত চলি আছে নাটকটো আপোনাৰ মই এটাই কথা কৈ সামৰণি মাৰিছো কাইণ্ডলি বেন নকৰিব তেওঁক লেফ্ট বুলি না লেফ্ট নহয় আপুনি আল্ট্ৰা লেফ্ট মই লেফ্ট আপুনিতো আপোনাৰতো মই পঢ়িছো ঠিক আছে মই লেফ্ট আজি লেফ্টে নহয় 2000 প্ৰগতিশীল জাতীয়তাবাদ অসমত যি ধৰণে নৈৰাজ্যবাদ লৈ অহাৰ এটা ডাঙৰ ষড়যন্ত্ৰ চলিছিল অখিল গগৈ ৱাজ দ্য ফ্ৰণ্টমেন আজি সেই গোটেই নৈৰাজ্যবাদৰ ধাৰাটোক মোৰ ল'ৰা ছোৱালীক মই সমালোচনা খুৰৰ ধাৰ যি টি কওঁ তথাপিতো মই থিয় হৈ থাকিলো নহয় আই উইল ৰেজিষ্ট দেট আৰু মোৰ 2 বছৰীয়া বাচ্চাকো আপুনি গালি পাৰিছে মই কৈছো নহয় মোৰ উদ্দেশ্য এইটো নহয় আই হেভ টু ৰেজিষ্ট হিম and I have resisted you for all the time to come হেইটোৱে মোৰ ক্ৰেডিট মাননীয় অধ্যক্ষ মহোদয় সামৰণিত এইটোৱে কৈছো that this is my commitment কালি হয়তো জাজজনে মোৰ ওপৰতো কিবা কন্টেম্প ল'ব পাৰে নাই বাহিৰতো মই কমতো মইতো বাহিৰতো কোৱা মানুহ মোৰ একো ভয় নাইতো আপুনি মই অৰবিন্দ কেজৰিৱাল নহয় যে দিল্লী এছেম্বলিৰ ভিতৰত সোমাই কম বাহিৰত নকম একেটা কথা মই বাহিৰতো কোৱা মানুহ মোৰতো কোনো কথা নাই মোৰ কথাটো হ'ল যে মাননীয় অধ্যক্ষ মহোদয় এপিএছচিৰ দুৰ্নীতিত লিপ্ত সকলক শাস্তি দিয়া দায়িত্ব অকল বিধানসভা আৰু কাৰ্যপালিকাৰ নহয় ইট ইজ অলছো এ ৰেছপন্সিবিলিটি কাষ্ট আপন দ্য জুডিচিয়াৰী আৰু মই ভাবো যে এই দায়িত্বটো আমি তিনিটা সদনে কাৰ্যপালিকা ন্যায়পালিকা বিধানমণ্ডল আমি তিনিটাই আলোচনা কৰিব লাগে সেইকাৰণে মই আকৌ এবাৰ সদনক আশ্বাস দিছো যে একশ্যন টেকেন ৰিপৰ্টটো আনিম আৰু এবাৰ একশ্যন টেকেন ৰিপৰ্টৰ ওপৰতো আপোনালোকে আলোচনা কৰিব মই আমাৰ বিষয়াসকলক কম যে দিছ কেছ শুড বি ডেল্ট ইন হাইয়েষ্ট প্ৰায়ৰিটি and we will try to take it to the logical conclusion. তাৰমানে যেতিয়া ডিবেট হৈ আছিলে মই এটা কথা কৈছিলো মই মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো কথাটো অলপ আনিব নেকি বুলি ভাবিছিলো তাৰমানে যিসকলে দুৰ্নীতি কৰি চাকৰিটো পালে বৰখাস্ত কৰাৰ কথা কৈ আছো আমি ঠিকই আছে